মাতৃৰ চকুত চকুলো পিতৃয়ে দিয়ে তামোল পানৰ দোকান এই পজাতেই এতিয়া আনন্দৰ ঢৌ কিয়নো পুত্ৰই আজুৰি আনিলে গৌৰৱ চাৰিওফালৰ পৰিৱেশ দেখিলে অনুমান কৰিব পাৰি যে কিমান দৰিদ্ৰ এই পৰিয়াল মাতৃ এগৰাকী সাধাৰণ গৃহিণী আনৰ ঘৰত তাঁত বোৱাৰ লগতে ভুই ৰুই উপাৰ্জন কৰে কিছু টকা ইফালে পিতৃয়ে দিয়ে পাণ তামোলৰ দোকান এনেদৰে জীৱন নিৰ্বাহ কৰি আছিল এই দৰিদ্ৰ পৰিয়ালটোৱে হঠাৎ আহিল এক খবৰ যি খবৰে এতিয়া আনন্দৰ জোৱাৰ তুলিছে দৰিদ্ৰ পৰিয়ালটোক গহপুৰৰ বৰঙাবাৰীৰ কলিয়া বৰা আৰু চিনু বৰাৰ পুত্ৰ ৰুবু বৰাই গৌৰৱ কঢ়িয়াই আনিলে পৰিয়ালৰ লগতে অঞ্চলবাসীলৈ বৃহস্পতিবাৰে ঘোষণা হোৱা এপিএছচি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৰুবু বৰা ঘোষিত ফলাফলত তেওঁ এচিএছ শাখাত 14 নং স্থান দখলেৰে যোগ্যতা অৰ্জন কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উল্লেখ্য যে সৰুৰ পৰাই মেধাৱী আছিল ৰুবু বৰা ডিপৰা হাইস্কুলৰ পৰা 88% নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা 93.6% নম্বৰেৰে বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ৰুবু বৰাই দিল্লী স্কুল অফ ইকনমিক্স বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চমকপ্ৰদ সফলতা অৰ্জন কৰে সায়েন্সতহে পঢ়িম আৰ্টছত পঢ়িব হ'লে মোক দোকান খুলি দিবা তাৰপিছত লখিমপুৰলৈ লৈ গ'ল লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তাৰপিছতে BA-টো কটনত পঢ়িলে কটনত পঢ়ি আহিছিলে মা মই 2 বছৰলৈ দিল্লী যাম তাৰপিছত আকৌ দিল্লীও গ'ল তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰি মেলি মানুহ পইচা দিয়ে সিও নিজেও চলি মেলি দিয়ে আজি এই পৰ্যায় পাইছেগৈ তাৰপৰা ইণ্টাৰভিউ দিবলৈ আহিলে 28 তাৰিখে এটা ইণ্টাৰভিউ আছিলে তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ তাত কলেজ এখনত সোমাই আছিলে সিমানে প্ৰাইভেট কলেজ এখনত পিতৃ মাতৃয়ে বহু কষ্টৰে পঢ়ুৱাইছিল পুত্ৰক আৰু তাৰ পৰিণাম লাভ কৰিবলৈ পাই চকুত জিলিকি উঠিছে আনন্দৰ চকুলো বৰঙাবাৰীৰ বালিপুখুৰীৰ ঘৰখনত যেন এতিয়া প্ৰবাহিত হৈছে আনন্দৰ ঢৌ আনহাতে ৰুবু বৰাৰ বৃহৎ সফলতাত বিভিন্নজনে শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে অঞ্চলটোৰ ৰাইজে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ইয়াৰ উপৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত নথৈ আনন্দিত হোৱাৰ কথাও প্ৰকাশ কৰে স্থানীয় ৰাইজে বহুত নথৈ সুখী হৈছোঁ গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ।